আজি ৰিজনিং ক্লাছ 2 এইটো চ' APSC প্ৰিভিয়াছ ইয়েৰ আগৰ ভিডিঅ'টো চাই ল'ব আগৰ ভিডিঅ'টো ট্ৰিক্স এণ্ড টিপছ কোৱা হৈছে চব এইটো চাই আহিব তেতিয়াহ'লে এইটো ভালকৈ বুজি পাম আহক ষ্টাৰ্ট কৰোঁ এইবিলাক চব প্ৰিভিয়াছ ইয়াৰ APSCত অহা কুৱেশ্যন ৰেড দিছে কি দিছে 9 26 আৰু 7 তো ইয়াৰ পৰা এইটো চাই গম পাইছোঁ A কি হয় 1 হয় কিন্তু ইয়াত দিছে 26 মানে কি অপজিট কৰি আছে P অপজিট কি আছিলে G আৰু অপজিট কি আছিলে ইণ্ডিয়ান ৰেলৱে I তো G কেনেকৈ কৈছিলোঁ লিখে G এনেকৈ 7 লিখে এইকাৰণে সেইটো 7 দিছে I কি কৈছিলোঁ I এনেকৈ এইটো কৰি দিলে কি 9 এইকাৰণে 9 দিছে তো এইবিলাক কি অপজিট হৈ আছে তো আমাৰ কি মংক MON এমৰ অপজিট কি আছিলে N আছিলে N কি মানত পৰে 14 আৰু M কি N ৰ অপজিট কি হয় M কি মানত পৰে 13 এইটো মনত ৰাখিব কৈছিলোঁ 13 আৰু 14 M আৰু N আহে হৈ গ'ল এইটো অপশ্যন চাই বুজি আছোঁ কি এইটো B তাৰপিছত কি আছিলে O ওৰ অপজিট কি আছিলে L লাইট অফ এনেকৈ পঢ়িছিলোঁ আমি L কি দি পঢ়িছিলোঁ এইটো পঢ়িছিলোঁ কি KL K কি কিংছ 11 আৰু L মানে 12 এইটো 12 হ'ব K ৰ অপজিট কি কৈছিলোঁ কাটাপ্পা KP P2 কি কৈছিলোঁ এনেকৈ লিখি দিলে 16 এইটো আনচাৰ B আহক এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ ইয়াতে কি দিছে A B D আকৌ কি দিছে E F H আকৌ কি দিছে I J L এই তিনিটাই লৈছোঁ ইয়াৰ পৰাই বুজি যাম পেটাৰ্ণটো A 1ত পৰে E 5ত পৰে I 9ত পৰে আকৌ এটা M যদি ল'ম কি এইটো 13ত পৰে M N P তাৰমানে ইয়াৰ পৰা চাব পাৰিছোঁ কি +4 এইটো কি আছে Q কিহত পৰে Q 17ত পৰে আকৌ +4 কৰিলে কি হ'ব 21ত কি কৈছিলোঁ U বা 21 দি মনত ৰাখিব কি U পৰে হ'ল এইটোৱে আমাৰ অপশ্যন আকৌ যদি চাওঁ B2 F6 J10 ইয়াতো কি +4 পৰে হৈ আছে +4 Q কি R আছে তাৰ পৰা R কি 18ত পৰে R কেনেকৈ মনত ৰাখিব কৈছিলোঁ এনেকৈ দুটা যদি এনেকৈ লগাই দিয়ে আগতে 18ৰ পৰা +4 গ'লে কি হ'ব 22 V মনত ৰাখিব ভিক্টৰী 22 এনেকৈ পৰে এইটো দি মনত ৰাখিছিলোঁ আমি নেক্সট কুৱেশ্যন এতিয়া কি দিছে L P P M O তিনিটা N O M L কি পৰে 12ত কেনেকৈ মনত ৰাখিব কৈছিলোঁ কিংছ 11 K 11ত যদি KL L 12ত P কি 16ত P কেনেকৈ এনেকৈ P যদি এনেকৈ P লিখে এইটো আগত 1 হয় 16 এইটো 16 M কি 13 O 15ত পৰে E J O Y E J O T Y এনেকৈ মনত ৰাখিব কৈছিলোঁ এইটো 5 এইটো 10 এইটো 15 20 25 O কি হয় 15ত এইটো 15ত N 14 আকৌ 15 13 যে এইটোৰ পিছত কি আহিব এইটো কি 12 হৈছে ইয়াতে 13 হৈছে ইয়াতে 14 হৈছে 15 হৈছে 1 ভাবিছে একদম ইজি ওৰ পিছত কি আহে P তো হ'ল তাৰপিছত কি হৈছে 16 15 14 13 মানে 1 এবাৰ কমি গৈছে ইয়াৰ পৰা ইয়াত 1 কমিছে ইয়াৰ পৰা ইয়াত 1 কমিছে ইয়াৰ পৰা ইয়াত 1 কমিছে আকৌ কি 30 পিছত কি আহে 12 কি আমি L পাম আমাৰ এইটোৱে অপশ্যন এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ আহক এইটো একদম ইজি কুৱেশ্যন দেখি লাগিছে কি ৰঙিয়া দিছে ৰঙিয়া কি লিখিছে S B O H J B এইপিনে যদি চাওঁ A + B A পৰা 1 প্লাছ হৈ আছে ইয়াতো 1 প্লাছ হৈ আছে 8 কি আৰু 18ত পৰে S 19 এনেকৈ মনত ৰাখিব +1 চব +1 হৈ আছে যি চাই আছোঁ মই NO GO তো এইটো কি হ'ব প্লাছ হ'ব T I H U T মানে 20ত পৰে T পিছত কি U আহে I কি পৰে I 9ৰ পিছত I J Hৰ পিছত কি আহে H এইটো কি আছিলে এইটো T20 মানে কি T পিছত U আহে +1 হৈ থাকিব I পিছত কি J আহে Hৰ পিছত আকৌ কি I আহে Uৰ পিছত কি U পিছত V তো কি হ'ব U J I এইটো অপশ্যন আহক নেক্সট কুৱেশ্যনলৈ যাওঁ আকৌ এইটো অলপ বেলেগ টাইপৰ কেতিয়াবা কুৱেশ্যন চেঞ্জ হৈ যাব টাইগাৰ দিছে
টাইগাৰ দিছে, ইয়াত কি দিছে 5 দিছে, আৰু কি দিছে REGIT। আপুনি চাই কুৱেশ্যন প্ৰেক্টিছ যিমান প্ৰেক্টিছ কৰিব ইমানত নিজে নিজে কুৱেশ্যন বাঢ়ি থাকিব। এতিয়া মই যেনেকৈ চালে গম পাওঁ কি প্ৰেক্টিছ আছে আপোনালোকৰ, প্ৰেক্টিছ লাগিব। কি দিছে REGIT, এনেকৈ উল্টা লিখি দিছে REGIT, তো কি হ'ব ডিয়াৰ লিখিব, এনেকৈ উল্টা লিখি দিব REED। কিন্তু ইয়াত কি দিছে 5 দিছে, কিয় 1 2 3 4 5 5টা আছে, ইয়াত কেইটা আছে 1 2 3 4, তো কি হ'ব 4 REID, এইটো অপশ্যন। আৰু এটা নেক্সট কুৱেশ্যন, এইবিলাক চব APSC অহা কুৱেশ্যন। দিছে CAT CAT, CAT কিহত আহে, C কিহত আহে 3ত আহে, A 1ত আহে, T 20ত আহে, জানো T20 এনেকৈ মনত ৰাখিব। কিন্তু ইয়াতে কি দিছে 5 দিছে, ইয়াতে 3 দিছে, ইয়াতে 20, মানে কি চাই গম পাইছোঁ কি +2 +2 +2 হৈ আছে। তো ডগ কিহত আহে DOG, G আমি কেনেকৈ কৰিছিলোঁ G এনেকৈ লিখিলে মানে কি 7ত পৰে, O কি 15ত পঢ়ে, আৰু ডিটো জানে 4ত পৰে। কেনেকৈ EJOT Y এনেকৈ মনত গৈছিলোঁ 5 10 15 20 আৰু 25। O কিহত পৰে 15, তো +2 কৰিলে কি হ'ব 6, +2 কৰিলে 17, +2 9, কি হ'ব 6 17 9, এইটো। আহক আকৌ নেক্সট কুৱেশ্যনলৈ যাওঁ। কি দিছে AK BL DN আৰু GQ। A কিহত 1, K কিহত 11ত পৰে, কিংছ 11 এনেকৈ মনত গৈছিলোঁ। B টো জানে 2, K যদি 11 L কি হ'ব 12ত পৰে, D 4 জানে, N কি 14ত পৰে, M এনেকৈ মনত ৰাখিব, M 13 N 14, G কি 7ত পৰে, আৰু Q 17। তো আমি ইয়াত চাইছোঁ কি +1 হৈছে, আকৌ ইয়াতে কি +2 হৈছে, আৰু ইয়াত কি +3 হৈছে, মানে কি +1 এবাৰ হৈ আছে, +2 হৈ আছে, +3 হৈ আছে, এবাৰ কি হ'ব +4 হ'ব। 7 + 4 কি 11ত কি পৰে কিংছ 11 K পৰে। তো এইটো অপশ্যন গ'ল, এইটো অপশ্যন গ'ল, এই দুটাৰ পৰা মাৰ্ক হ'ব। ইয়াতে কি 11 আছে, -1 হৈছে, -2 হৈছে, কি হৈছে চৰি +1 হৈছে, +1 হৈছে, আকৌ চেম আগৰ নিচিনা হৈছে, +2 হৈছে, +3 হৈছে, কি হ'ব +4 হ'ব, কিউব 17, কিউব 17 আছে, 17 + 4 কি হয় 20, 21ত কি পৰে ইউবা, ইউ দি মনত ৰাখিব ইউবা, 21 বছৰ মানে ইউবা, তো কি এইটো অপশ্যন। আকৌ নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কুৱেশ্যন কি ADAৰিত অহা কুৱেশ্যন, আগৰ পৰা ATBৰিত আহিছে, এবাৰ ADAৰিত অহা কুৱেশ্যন কি দিছে ৰবটিক্স, আৰু BOTICS, ৰবটিক্সত কি লিখিছে এইটো লিখিছে OROBITS। কিন্তু কুৱেশ্যনবিলাক চাই আপোনালোকে নিজে নিজে বুজিব লাগিব, একদম ইজি, যিমান প্ৰেক্টিছ কৰিব আহি থাকিব। এইটো চাওক O2 এপিনে লিখিছে, R2 এপিনে লিখিছে, আকৌ O2 এপিনে, এইটো এপিনে, এইটো মানে কি ক্ৰছ হৈ আছে। তোমাক কি দিছে এবাৰ প্ৰজেক্ট কি হ'ব, তো কি হ'ব R2 এইটো চাইডে আহিব, E2 এইটো চাইডে আহিব, হ'ল। আকৌ J2 এইটো চাইডে আহিব, O2 এইটো চাইডে আহিব। ইয়াৰ পৰা চাই গম পাইছোঁ কি আৰু কৰিব লাগিব, C2 এপিনে আহিব, E2 এপিনে আহিব, S2 এপিনে আহিব, T2 এপিনে আহিব। এইটোতো নহয় অপশ্যন, RPO JO এইটো নহয়, ESTR এইটো অপশ্যন RPO JO CEST। এইটো কি দিছে এবাৰ এইটো অপশ্যন আমাক দিছে কি হুইচ অফ দিছ ফলোইং সেট ইনকাৰেক্টলি, কোনটো ভুল আছে ইয়াৰ পৰা, যেনেকৈ কি R কি 18ত পৰে, A 1ত পৰে, E 5ত পৰে, জানে R 18ত পৰে, কেনেকৈ মনত ৰাখিব কৈছিলোঁ R এনেকৈ, যদি এনেকৈ লগাই দিয়ে আগত 1 18 এনেকৈ মনত ৰাখিব আৰু কিবাকৈ। তো কি হ'ব 18 কি হ'ব 18 36, আকৌ এইটো 6 কি হ'ব 42, মানে এইটো কি এইটো মানে কি যিবিলাক লেটাৰ আছে এইবিলাক কি প্লাছ কৰি গৈছে। তো ইয়াৰ পৰা অপশ্যনৰ পৰা আমাৰ কোনটো কি কৈছে ভুল হয়, এটা অপশ্যন উঠাই চাওঁ আগত কি হ'ব BR, এইটো অপশ্যন উঠাইছোঁ BEAR, এইটো 18, এইটো 1, এইটো 5, এইটো 18 19 20 আৰু এইটো 6 26, এইটো ঠিক আছে। এইটো উঠাই চাইছোঁ D2 GEAR, এইটো কি হ'ব 18 1, এইটো 5, এইটো 6, এইটো কি হ'ব
12 ন এইটো কি হ'ব 12 প্লাছ 18 30 প্লাছ 1 31 এইটো ঠিক আছে এইটো উঠাইছ কি আছে এইটো পিয়াৰ PEAR এইটো কি 16 এইটো 5 এইটো 1 এইটো 18 এইটো কি হ'ব 16 কি 22 আৰু 18 এইটো ঠিক আছে তো কি হ'ব এইটোৱে ভুল হ'ব ফিয়াৰটো এবাৰ চাই লৈছোঁ কি FEAR এইটো 18 এইটো 1 এইটো F এইটো 5 F মানে কি 6ৰ পৰে এইটো কি হ'ব 16 5 11 আৰু 12 এইটো যদি কৰে মই 30 ওলাব লাগে কি দিছে 32 দিছে মানে এইটো অপশ্যন ভুল আহক নেক্সট কুৱেশ্যন এইবিলাক চব এৰিয়াৰী কুৱেশ্যন হয় এইটো কি দিছে Saturn 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 কি লিখছে TZUTS এইটো দিছে আমি এইটো চাব গ'লে কি লিখিম এইটো S কিহৰ পৰা 19 19 1 এইটো 1 পৰা T20 মনত ৰাখিব 21 ইউৱা মানে ইউ দি মনত ৰাখিব ইউৱা 21 21 আৰু কৈছিলোঁ এনেকৈ লগাই দিলে 18 মনত ৰাখিব আৰু N40 M কি 13 হয় S 19 19 ইয়াতো S আছে T20 হয় U21 আৰু 26 তো কি হৈছে ইয়াৰ পৰা ইয়াত কি +1 হৈছে ইয়াৰ পৰা ইয়াত কি মাইনাছ হৈছে আকৌ প্লাছ হৈছে আকৌ মাইনাছ হৈছে আকৌ প্লাছ হৈছে আকৌ মাইনাছ হৈছে কি +1 প্লাছ এনেকৈ মাইনাছ প্লাছ হৈ আছে যদি এইটো কি ইউৰেনাছ ইউ কিহত পৰে 21 মাইনাছ আকৌ নাই আগত প্লাছ হৈ আছে প্লাছ কৰিম তো কি হ'ব 22 মানে ভি পৰে তো এইটো কি এইটো অপশ্যন গ'ল এই তিনিটা অপশ্যন আছে আকৌ এইটো কি হ'ব মাইনাছ হ'ব R18 -1 কৰিম কি হ'ব 17 কি পৰে কিউব পৰে এইটো অপশ্যনো গ'ল এই দুটা থাকিলে আকৌ কি হ'ব +1 হ'ব এইটো বি আকৌ -1 হ'ব এনৰ পৰা 1 কি এইটো M হয় আকৌ +1 হ'ব বি আকৌ -1 হ'ব এছৰ পৰা কি হ'লে আৰ আমাৰ অপশ্যন কি আছে এইটোৱে আছে আহক নেক্সট কুৱেশ্যন আকৌ কি দিছে কাও COW কাও কি দিছে ZRF আমি কি C3 পৰে O15 পৰে W কি 23 এনেকৈ মনত ৰাখিব W টো এনেকৈ লিখা যদি আমি কি এনেকৈ কৰি দিওঁ 3 হ'ব আকৌ 23 মনত ৰাখিব আৰু M2 দি কি 13 আছিলে মনত ৰাখিব M2 যদি এনেকৈ কৰি দিওঁ এইটো আগত 1 লাগে 30 আৰু এইটো কি 26 এইটো 18 আৰু 6 এইটো চাই আমি কুৱেশ্যনটোৱে গম পাই আছোঁ কি হ'ব প্লাছ হৈ আছে কেনেকৈ গম পাব চাওক ক্ৰিছ ক্ৰছ হৈছে ইয়াৰ পৰা ইয়াত +3 হৈছে ইয়াৰ পৰা ইয়াত +3 হৈছে আকৌ ইয়াৰ পৰা ইয়াত +3 আমাক কি হৈছে এবাৰ ৰেট কি ৰেট RAT T20 পৰে এইটো 1ত পৰে এইটো কি 18 এইটো +3 হ'লে কি হ'ব D হ'ব এইটো এপিনে আহিব +3 23 কি পৰে W আকৌ এইটো +3 আহিব কি হ'ব এইটো অপশ্যনটো এইটোৱেই ইয়াৰ পৰা চাই গম পাইছোঁ